ডিগবৈ টেংৰাই কৃষক ৰাইজৰ দুৰ্দশা ভোগালী বিহুৰ পৰিৱৰ্তে কঙালী চাওঁ আহক সবিশেষ ভোগালী বিহুৰ প্ৰাক্ষণত ভোগালীক লৈ ৰাজ্যত ব্যাপক প্ৰস্তুতি চলিবলৈ ধৰিছে তাৰ পৰিৱৰ্তে এখন বিপৰীত ছবি দেখা পোৱা গৈছে ডিগবৈ পাৰ্শ্বৱৰ্তী টেংৰাই গাঁৱত সম্প্ৰতি গাঁৱৰ কৃষকে টুকিছে চকুপানী উল্লেখযোগ্য যে ডিচেম্বৰ মাহত হৈ যোৱা প্ৰবল শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত কৃষক ৰাইজৰ পথাৰৰ পকা ধান আৰু বাৰীৰ ফচল সমূলাখে ধ্বংস হৈ পৰিছে সম্প্ৰতি বাৰীৰ ফচল বিক্ৰী কৰিবলৈও নাই ঘৰত খাবলৈও জহা বৰা বাদেই ভাতমুঠিৰ বাবেও মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে চৰকাৰী সাহায্য দিয়া দূৰৰ কথা দুৰ্ভগীয়া কৃষকৰ কাষত চৰকাৰী পক্ষৰ কোনো বিষয়া উপস্থিত নোহোৱাত সম্প্ৰতি ক্ষোভিত হৈ পৰিছে কৃষক ৰাইজ সকলোৱে কৰিছে দুখ প্ৰকাশ মোৰ মানে এই গোটেই বাৰীডোখৰ যিমানখিনি শাক পাচলি ৰুই থোৱা আছিলে গোটেইখিনি মানে সেই শিলগুটি ধুমুহা আহিলে চব খতম এফালৰ পৰা একো বজাৰ চজাৰ কৰিবলৈ উপায় নাইকিয়া হ'ল কমি এতিয়া মাঘ বিহু বুলি পেলাই একো বিকিব পৰা নাই 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 একো বিক্ৰী কৰিবলৈ উপায় নাই মোৰ পাণ কেজিব আছিলে পাণ কেজিব এখিলাও নাইকিয়াকৈ পাণ কিমান আছিলে আপোনাৰ পাণ মোৰ কমচে কম নহ'লেও 100 ওপৰত আছে আকৌ গছ পাণ নাই এতিয়া পাণ নাই এখিলাও চব শিলগুটিয়ে মানে পাথৰে ধুমুহাই চব চেচ কৰি থৈ গ'ল অমিতা গছ কিমান আছিলে অমিতা গছ আছিলে প্ৰায় মোৰ 200জোপামান এতিয়া আছে নাই এতিয়া মানে এই 2-4জোপা আছে আৰু বাকীখনতো গোটেইখন পাথৰে শিলগুটিয়ে ধুমুহাই বেয়া কৰি থৈ গ'ল নহয় মোৰ একোতো নাইকিয়া হৈ থাকিলে নহয় এতিয়া বজাৰ চজাৰ কৰিবলৈ একো উপায় নাই মোৰ চৰকাৰী সহায় পাইছে নি একো সহায় পোৱা নাই মই কোনোবা অফিচাৰ আহিছিলে নি কোনোবা অফিচাৰো মোৰ ওচৰলৈ কোনোবা অহা নাই আজিহে মই আপোনালোকক লগ পাইছোঁ কোনোবাও নাহিলে মোৰ ওচৰলৈ খাবলৈ এপাক সেইভাগে মই আজি বৰ কষ্ট দি এতিয়া বিহুখন কি ল'ম কি খাম ক'ৰ পৰা পাম পাই পইচা একোতো নাই মোৰ পাবলৈ চৰকাৰক কিবা অনুৰোধ জনাব নি আপুনি অনুৰোধ চৰকাৰক মই এইটোৱে জনাব বিচাৰিছোঁ যে আমাৰ খেতিয়কক অলপ সহায় কৰি দিলে সুখ পাম আৰু আমাকতো একোৱেই আজি পাবলৈ নাই মোৰ তেনেকৈ কোনো চোৱাহিও নাই কাণ সাৰ দিয়াই নাই আমাক কোনো